মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক মেথছৰ বেসিক কনসেপ্ট শিকাম কাৰণ ছাত্ৰ-ছাত্ৰীসকলে সদায় কি কৰে বেসিক কনসেপ্টত ভুল কৰি পেলাই সেইকাৰণে বেসিক কনসেপ্টৰ ওপৰত এটা ভিডিও লৈ আহিছো এটা তোমালোকে ভিডিওটো স্কিপ নকৰিবা প্ৰথমৰ পৰা একেবাৰে শেষলৈকে এতিয়া চোৱা তোমালোকে 1 + 1 = কিমান হ'ব 2 হৈছে তাৰ পিছত চোৱা কি হ'ব x + x = কিমান হৈছে twice x হৈছে ধৰহল ইয়াত এটা আপেল আছে প্লাস ইয়াত এটা আপেল আছে এটা হ'ব এটো আপেল ধৰিছো আমি কি ধৰিছো এটো আপেল ধৰিছো এটো কি ধৰিছো আপেল দুটা আপেল কেটা আপেল দুটা আপেল আপেলৰ ঠাইত কি আছে আমাৰ আপেল আছে কেটা আপেল দুটা আপেল ঠিক তেনেদৰে কি হ'ব আমাৰ যদি ইয়াত x² থাকে প্লাস x² থাকে তেন্তে কেটা x² ইয়াত এটা x² ইয়াত এটা x² কেটা x² হ'ব দুটা x² কেটা হ'ব আমাৰ দুটা x² কেটা হ'ব দুটা ঠিক তেনেদৰে ইয়াত যদি এনেকুৱা থাকে twice x³ plus 3x³ = কিমান হ'ব ইয়াত কেটা x³ আছে দুটা x³ ইয়াত কেটা x³ আছে তিনিটা x³ যেনে দুটা আৰু তিনিটা কি হ'ব পাঁচটা পাঁচটা কি হ'ব আমাৰ x³ আছে x³ x³ হ'ব ইয়াত কি আছিল আপেল হৈছে ইয়াত কি হ'ব আমাৰ x³ আছে x³ হ'ব এতিয়া চোৱা নেক্সট √2 plus √2 এটো কি বুলি কয় √over বুলি কয় কি বুলি কয় √2 এতিয়া চোৱা ইয়াত এটা √2 আছে ইয়াত এটা √2 আছে টোটাল কেটা হ'ব আমাৰ দুটা √2 কেটা দুটা 5√3 plus 5√3 এতিয়া চোৱা ইয়াত কেটা √3 আছে 5টা √3 ইয়াত কেটা আছে 5টা √3 তেন্তে 5টা আৰু 5টা কেটা হ'ব 10টা 10টা কি হ'ব আমাৰ √3 আছে কাৰণে √3 হ'ব কাৰণ ইয়াত √2 আছে √2 হৈছে ইয়াত কি আছিল x³ আছে x³ হৈছে ইয়াত কি আছিল x² আছে x² আছে ইয়াত কি আছিল x আছিল x হৈছে ইয়াত কি আছিল সংখ্যা আছিল সংখ্যা হৈছে আৰু ইয়াত কি আছিল আপেল ধৰিছিল আমি কি হৈছে সেই কাৰণে আপেল হৈছে বুজি পালা নেক্সট এতিয়া আমি কি বিয়োগ ইয়াৰ পৰা আমি কি কৰিম বিয়োগ কৰিম এতিয়া চোৱা 1 ৰ পৰা 1 বাদ দিলে কিমান হ'ব 0 0 তাৰ পিছত এতিয়া যদি 2x - x এতিয়া চোৱা দুটা x ৰ পৰা এটা x যদি বিয়োগ কৰা হয় তেন্তে কি হ'ব এটাহে থাকিব কেটা থাকিব আমাৰ এটা কি থাকিব x 1 দিব নালাগে মানে 1 থাকে সকলোতে কি থাকে যায় আমাৰ 1 হিচাপে থাকি যায় এতিয়া চোৱা নেক্সট ধৰহল 4x² - 3x² এতিয়া চোৱা চাৰিটা x² ৰ পৰা যদি আমি তিনিটা বিয়োগ কৰি দিও কেটা থাকিব আমাৰ এটা কি থাকিব x² আছিল কি থাকিব আমাৰ x² থাকিব কেটা x² এটা x² এটা লিখিছে এই গুটেখিনি কি বুলি কয় x² বুলি কোৱা হয় তাৰ পিছত চোৱা নেক্সট 5k - 3k এতিয়া আমি কি ধৰিছো k ধৰিছো এতিয়া চোৱা 5টা k ৰ পৰা যদি আমি 3টা k বিয়োগ কৰো তেন্তে কেটা থাকিব আমাৰ দুটা থাকিব কেটা থাকিব কি থাকিব k কাৰণ ইয়াত x² আছিল x² লিখিছো ইয়াত x আছিল কাৰণে আমি x লিখিছো একে সংখ্যাৰ মাজতে বিয়োগ কৰিব পাৰিম বেলেগ সংখ্যা থাকিলে আমি বিয়োগ কৰিব নোৱাৰিম এতিয়া চোৱা নেক্সট আহিছো আমি কি এটাৰ আগত প্লাস থাকিলে আনটোৰ আগত মাইনাস থাকিলে ধৰহল কি আছে -4 প্লাস কি আছে 2 আছে কি আছে -4 আৰু কি আছে +2 সদায় মনত ৰাখিবা ডাঙৰটোৰ আগত যি চিহ্ন থাকিব সেই চিহ্ন সদায় বহাই দিবা ডাঙৰটোৰ আগত কি চিহ্ন আছে মাইনাস আছে মাইনাস কৰি দিছো মাইনাস বহাই দিছো তাৰ পিছত ডাঙৰটোৰ পৰা সৰুটো কি কৰিবা বিয়োগ কৰি দিবা কি কৰি দিবা 4 ৰ পৰা 2 গলে কিমান হ'ব 2 হ'ব কিমান হ'ব আমাৰ 2 এটা প্লাসৰ আনটো কি থাকিলে মাইনাসৰ থাকিলে এটা প্লাস আৰু এটা মাইনাসৰ থাকিলে তোমালোক সদায় মনত ৰাখিবা ডাঙৰটোৰ আগত যি চিহ্ন থাকিব সেই চিহ্ন বহাই দিবা ডাঙৰটোৰ আগত যদি মাইনাস থাকে মাইনাস বহাই দিবা প্লাস থাকিলে প্লাস বহাই দিবা তাৰ পিছত কি কৰিবা ডাঙৰটোৰ পৰা সৰুটো কি কৰিবা বিয়োগ কৰি দিবা চোৱা নেক্সট চোৱা ধৰহল -5x + 2x কি আছে আমাৰ এটা মাইনাসৰ আনটো কি আছে প্লাসৰ আছে ডাঙৰটোৰ আগত কি চিহ্ন আছে মাইনাস আছে মাইনাস দি দিছো এতিয়া ডাঙৰটোৰ পৰা আমি কি কৰিম সৰুটো বিয়োগ কৰি দিম 5টাৰ পৰা দুটা বিয়োগ কৰিলে কেটা থাকিব আমাৰ তিনিটা কি থাকিব x আছে x থাকিব আমাৰ কি থাকিব x এতিয়া চোৱা নেক্সট চোৱা -5√3 + 2√3
এতিয়া চোৱা এত √3 আছে এত √3 আছে সেম সেম আছে আমি যোগ বিয়োগ কৰিব পাৰিম এটা মাইনাসৰ এটা কি আছে প্লাসৰ যদি এটা মাইনাসৰ এটা প্লাসৰ থাকে কি কৰিব দিছো ডাঙৰটোৰ আগত যি চিহ্ন থাকে সেই চিহ্ন বহাব দিছো ডাঙৰটোৰ আগত কি চিহ্ন আছে মাইনাস আছে মাইনাস বহাই দিছো তাৰ পিছত আমি কি কৰিম ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিম আমি এতিয়া 5টা √3 পৰা 2টা √3 বিয়োগ কৰি দিলে কেটা থাকিব আমাৰ 3টা কি থাকিব √3 থাকিব কেটা 3টা বুজি পাইছা নেক্সট চোৱা তোমালোকে দুটাৰ আগত যদি মাইনাস থাকে কি আছে -2 আৰু কি আছে -3 কিমান হ'ব এতিয়া চোৱা 2 এর আগত মাইনাস আছে 3 এর আগত কি আছে মাইনাস আছে ধৰা হল তুমি এজনৰ পৰা 2 টকা ধাৰ লৈছা আৰু 3 টকা কি ললা ধাৰ ললা তেন্তে টোটাল কিমান টকা ধাৰ লবা 5 টকা 2 আৰু 3 কি কৰিছা যোগ কৰিছা হয় না নাই তেন্তে কি কৰিছা 2 আৰু 3 যোগ কৰিছা সন্মুখত কি বহাই দিছা মাইনাস ঋণ মানে ধাৰ হয় না নাই এতিয়া সন্মুখত আমি কি 2টাৰ আগত যদি মাইনাস থাকে সন্মুখত মাইনাস কৰি দিম তাৰ পিছত সংখ্যা দুটা যোগ কৰি দিম হৈ গল 2 আৰু 3 কিমান হ'ব 5 তাৰ পিছত নেক্সট চোৱা ধৰা হল -5x - 2x এটা আমি কেনেকৈ কৰিম চোৱা এই 5 এর আগত কি আছে 5x এর আগত কি আছে মাইনাস আছে 2x এর আগত কি আছে মাইনাস আছে দুটাৰ আগত মাইনাস থাকিলে নিয়মটো এটাই দুটাৰ আগত মাইনাস থাকিলে সন্মুখত কি বহাই দিম আমি মাইনাস বহাই দিম তাৰ পিছত কি কৰিম সংখ্যা দুটা যোগ কৰিম কি কৰিম সংখ্যা দুটা যোগ কৰি দিম এতে কি আছে 5টা x আছে এত কি আছে 2টা x আছে তেন্তে 5টা আৰু 2টা কিমানটা হ'ব 7টা 7x ওকে তাৰ পিছত চোৱা ধৰা হল -3√2 -2√2 এতিয়া চোৱা 3√2 ৰ আগত কি আছে মাইনাস আছে তাৰ পিছত 2√2 ৰ আগত কি আছে মাইনাস আছে দুইটাৰ আগত কি আছে আমাৰ মাইনাস আছে দুইটাৰ আগত যদি মাইনাস থাকে সন্মুখত কি বহাই দিম আমি মাইনাস বহাই দিম তাৰ পিছত কি কৰিম সংখ্যা দুটা যোগ কৰি দিম যোগটো শিকালৈ এতিয়া চোৱা 3টা √2 আৰু 2টা √2 কেইটা হ'ব 5টা কি হ'ব 5টা কি হ'ব আমাৰ √2 হ'ব কি হ'ব 5টা √2 ধৰা হল -x - x - twice x তিনিটাৰ আগত কি আছে আমাৰ মাইনাস আছে হয় না নাই যদি দুটাৰ আগত থাকক তিনিটা থাকক গুটে কেটাৰ আগত কি আছে আমাৰ মাইনাস আছে যদি সংখ্যা কেটাৰ আগত মাইনাস থাকে তেন্তে সন্মুখত কি বহাই দিম মাইনাস বহাই দিম তাৰ পিছত সংখ্যা কেটা কি কৰি দিম আমি যোগ কৰি দিম তাৰ পিছত ইয়াত কি আছে এটা x ইয়াত কি আছে এটা x তাৰ পিছত ইয়াত কি আছে দুটা x এটা আৰু এটা দুটা x আৰু দুটা কেটা হল আমাৰ 4টা x ওকে এতিয়া চোৱা অলপ ডাঙৰ অংক লও আমি ধৰা হল -4x - 3x - 2x ওকে এতিয়া চোৱা তিনিটাৰ আগত কি আছে আমাৰ মাইনাস আছে সন্মুখত কি হ'ব মাইনাস হ'ব তাৰ পিছত কি কৈছিলো সংখ্যা কেটা যোগ কৰিব দিছিলো ইয়াত কি আছে 4টা x আৰু 3টা x কেটা 7টা x আৰু 2টা x কেটা 9টা x টোটাল কেটা হ'ব আমাৰ 9টা x বুজি পালা এতিয়া তাৰ পিছত চোৱা ধৰা হল বেলেগ বেলেগ সংখ্যা আমি একেলগে লিখি লৈছো -2x² প্লাস কি হ'ব 3x - 4x² - 5x এতিয়া চোৱা এইটো কি আছে আমাৰ যি কেটা x² আছে কত আছে ইয়াত আছে x² আৰু কত আছে ইয়াত আছে x² কেটা সদায় কি কৰিবা এটা সাইডত কৰি লবা কি কৰি লবা এটা সাইডত -2x² লিখিছো তাৰ পিছত এটো ইফালে আনি দিয়া -4x² লিখিছো তাৰ পিছত কি আছে x কেটা একেলগ কৰিবা এত কি আছে +3x তাৰ পিছত কি আছে মাইনাস কি আছে 5x এটো কি কৰিব লাগে আমাৰ সৰল কৰিব লাগে চোৱা তোমালোকে এতিয়া চোৱা এই দুটা কি সেম সেম হয় না নাই এই দুটা সেম সেম হলে আমি কি কৰিব পাৰিম যোগ বিয়োগ কৰিব পাৰিম হয় না নাই দুটাৰ আগত কি আছে মাইনাস আছে তোমালোকক প্ৰথমতে কৈ দিছো দুটাৰ আগত মাইনাস থাকিলে সন্মুখত কি দিবা মাইনাস দি দিবা তাৰ পিছত সংখ্যা দুটা যোগ কৰিব দিছো ইয়াত দুটা x² ইয়াত কেটা 4টা x² তাহলে দুটা আৰু 4টা কেটা হ'ব আমাৰ 6টা কি হ'ব x² আছে x² হ'ব তাৰ পিছত চোৱা নেক্সট এতে কি আছে এটা প্লাসৰ এটা কি আছে মাইনাসৰ আছে তেন্তে এটা প্লাসৰ এটা মাইনাসৰ থাকিলে ডাঙৰটোৰ আগত যি চিহ্ন থাকিব সেই চিহ্ন বহাব দিছিলো এতিয়া ডাঙৰ কোনটো 5x টো নিশ্চয় ডাঙৰ হয় না নাই এতিয়া 5 এর আগত কি আছে আমাৰ মাইনাস আছে তেন্তে কি দিম আমি মাইনাস দি দিছো তাৰ পিছত কি কৈছিলো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা এতিয়া 5টাৰ পৰা আমি যদি 3টা বিয়োগ কৰি দিও এই 5টাৰ পৰা যদি 3টা বিয়োগ কৰি দিও কেটা থাকিব দুটা কি থাকিব ইয়াত x আছে যদি আমাৰ কি থাকিব x এ থাকিব হয় না নাই
ঠিক আছে এইখিনিতে আজি সমাপ্ত কৰিছো নেক্সট ক্লাছত পাৰ্ট 2 আহিব তোমালোকে বেসিক কনসেপ্টৰ ওপৰত তোমালোকে ভিডিওটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নেক্সট পাৰ্ট পাই থাকিবা